নমস্কাৰ গৌতম চৰলে স্বাগতম জনাই পুনৰ এটি সুন্দৰ ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছো বিশেষকৈ আজিৰ ভিডিওটিয়ে আপোনাক নষ্টালজিয়া কৰি তুলিব কাৰ এনে নষ্টালজিয়া সময়সমূহ আছিল আপোনালোকে কিন্তু ভিডিওটো চাই কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব এটা প্ৰথমে মই আপোনালোকক যিটো কন্টেন্ট লৈ আহিব বিচাৰিছো হৰু কন্টেন্ট কিন্তু আসলতে হেইবোৰ কথা মনত পৰিলে আপুনি নষ্টালজিয়া হৈ পৰিব আপুনি অতীতৰ হে বন্ধুজনলৈ মনত পৰিব অতীতৰ হে সময় কটোৱাবোৰ সময় মনলৈ পৰিব অন্তত ব্যস্ততাময় সময়ত আপোনাক অকনমান হাঁহি বিনিঙাব বিচাৰিছো আৰু অকনমান এই ভিডিওটোৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত হৰু বাৰ্তা দিব বিচাৰিছো প্ৰথমে মই অকনমান ছবি দেখাই লওঁ তাৰ পিছত মই গোটেই কথাটো আৰম্ভ কৰিম এতে কথা হল আপোনালোকে এই যে পুলটো দেখালো এই যে চাৰিও কাষে ধাননি পথাৰ দেখালো এই ধৰণৰ পৰিবেশ আপোনালোকে বাৰু কোনে কৰে পাইছিল আমি যেটো গাঁৱতে জন্ম আমাৰ গাঁৱতে আমাৰ ঘৰ আছিল আৰু এতিয়াও বিশেষ টাউন নহয় হাপেখাটিতে থাকো কিন্তু এই স্থানসমূহ আমাৰ বাবে নষ্টালজিয়া আছিল যেতিয়া আমি স্কুলৰ পৰা ঘূৰি আহো আমি যেতিয়া পাঁচবেলা ঘৰৰ পৰা ওলাই গৰুজনী চৰাবলৈ লৈ আহো চোতালো আমি বা ফিল্ডত আমি গৰুজনী বান্ধি আমি পুলটোত বহো লগৰ সমনীয়াৰ লগত আমি আড্ডা মাৰো আৰু লগৰ ছোৱালী যদি লগত আহে কথা বহে হিলিখা লৈ আনিব হিলিখাৰ ভাগ বতৰা কৰো খাও আৰু কাইলৈ আমি কি খেলিম কাবাডী খো-খো ক্ৰিকেট এনেবোৰ কথাই আমাৰ আলোচনা হৈছিল আৰু কাইলৈ স্কুললৈ কোনে কিমান সময়ত যাবি আৰু আজি মাষ্টৰে আপোনাক কি দিলে আজি মাষ্টৰে কি দিলে কাইলৈ কি কিতাপ লৈ যাবি কোনটো সময়ত যাবি বা কাইলৈতো হিলিখা নিবি নাই কামলক্ষী নিবি নাই এনেবোৰ কথা আলোচনা কৰি সময়বোৰ পাৰ কৰাইছিল এক নষ্টালজিয়া খুব ভাল লগা পৰিবেশ আছিল কাৰো মাজত কৃত্ৰিমতা নাছিল সকলোৱে হাঁহি ধেমালি কৰি এই পুলটোত আড্ডা মৰাৰ পিছত আমি কিছু খেলিছিলো চেছ খেলিছিলো আমি কাবাডী খেলিছিলো ক্ৰিকেট খেলিছিলো আমি হেতালি বুলি কয় হেতালি খেলিছিলো এইসমূহ খেল খেলি আমি পাৰ কৰিছিলো সেই পুলটো ৰাতিপুৱা দেখি মই নষ্টালজিয়াটো মনত পৰিল আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিলো গতিকে আপোনালোকে বাৰু কোনে এনেদৰে আড্ডা মাৰিছিল আৰু আপোনালোকে বাৰু গৰু চলাবলৈ আহি গৰুজনী বান্ধি কোনে এনেদৰে মনে মিলা বন্ধুৰ লগত কথা পাতিছিল আৰু পিছদিনাখন বিদ্যালয়লৈ কেনেকৈ যাব পৰিকল্পনা কৰিছিল আপোনালোকে নষ্টালজিয়া হওক আৰু মনত পেলক আৰু কোনজন বন্ধু আপোনাৰ লগত আছিল নামটো লিখি কমেন্ট কৰি জনাব ভিডিওটোত এটা কথা হল মই যে কৈছো এনেধৰ নষ্টালজিয়া ভিডিওটো মনত পেলোৱাৰ উপৰিও সৰু এটি বাৰ্তা দিব বিচাৰিছো কথা হল আজি নৱপ্ৰজন্মই মোবাইলটোৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিছে নৱপ্ৰজন্ম বুলি ক'লে মই 17 18 19 বছৰৰ কথা কোৱা নাই সৰুৰ পৰা সৰু যদি কণমানিটো যদি আজি জন্ম হোৱাৰ পিছত যদি 6 মাহ 7 মাহ হৈছে মাক দেউতাকে মোবাইলটো হাতত তুলি দিয়ে লৰাজনে যেতিয়া কান্দে লৰাজনক নেকান্দিবৰ বাবে তেওঁলোকক কামসমূহ কৰি সম্পূৰ্ণ কৰিবৰ বাবে মোবাইলটো দিয়ে খেলিবলৈ কিন্তু সেই মোবাইলটো লৈ কি অপকাৰ হৈ জানেনে এজন চিকিৎসকক সুধিবচোন মই যিবোৰ সোশ্যাল মিডিয়া চিকিৎসকৰ পৰা গম পাইছো এজন লৰাৰ প্ৰথমে সৰুৰ পৰা যদি মোবাইল দিয়া চকু প্ৰথমে ক্ষতি হ'ব তো মগজুৰ যিবোৰ স্নায়ু আছে মগজুৰ স্নায়ুবোৰ বহুত দুৰ্বল হ'ব আৰু মগজুৰ যথেষ্ট কষ্ট পায় এটা মোবাইল একেৰাহে যদি লৰা এটা চাই থাকে বা গেম খেলে কাৰ্টুন চাই থাকে চকু বিশেষকৈ ক্ষতি হয় প্ৰথমে গতিকে আপোনাৰ লৰাটি কণমানিটিক যদি সৰুৰ পৰা এনেদৰে বৰবিহ মোবাইল আপুনি হাতত তুলি দিয়ে তেন্তে আমাৰ নৱপ্ৰজন্ম কলৈ যাব আমাৰ উঠি অহা প্ৰজন্ম অসমীয়া ডেকা লৰাবোৰ কি হ'ব তেনেকৈ পংগু হৈ নাযাবনে গতিকে এই ভিডিওটো নষ্টালজিয়া কৰি মই কৈছো যে আসলে সেই আড্ডা দিনবোৰে ভাল আছিল অন্তত সকলোৱে সুস্থ হৈ উঠিছিল আৰু এনে ধৰণৰ কামৰ পৰা বিৰত আছিল বিজ্ঞান প্ৰযুক্তি দিনৰ মোবাইলটো লাগিব আপুনি ল'ব ময়ো ল'ম কিন্তু মোবাইলটো কোন সময়ত ল'ব লাগে সেই কথা মাক দেউতাকে জনাৰ প্ৰয়োজন আছে ল'ৰাটোৱে যদি মোবাইলটো নিলে কান্দিবলৈ দিয়ক যিমানেই কান্দে স্বাস্থ্যৰ কাৰণে ভাল হিও এটা এক্সাৰসাইজ যিমানে হাঁহে যেনেকৈ ভাল কান্দিলেও ভাল গতিকে ল'ৰাটো কান্দিবলৈ দিয়ক কিন্তু মোবাইলটো আপুনি কেতিয়াও হাতত তুলি নিদিব আপোনাৰ ল'ৰাটোক আপুনি জানি শুনি এটা বৰবি দিছে শ্লো পয়জন দিছে আৰু সেই শ্লো পয়জনে এদিন ল'ৰাটোক যেতিয়া খুলি খাব তেতিয়া আপুনি চিকিৎসালয়লৈ বাট কৰিবাই আপুনি হাইৰাং হ'ব আপোনাৰ হাঁচতীয়া ধন শেষ হৈ যাব আপুনি সেই যে আৰাম লৈছিল ল'ৰাটোৱে কান্দিব বুলি শুনিবলৈ অশান্তি পাইছিল মোবাইলটো দি দিছিল আৰু আপুনি যি আৰাম লৈছিল সেই আৰাম আপোনাৰ হাতৰ পৰা আঁতৰি যাব গতিকে এই ভিডিওটো যদি এক নষ্টালজিয়া কৰিলো আৰু এটা সৰু বাৰ্তা দিব বিচাৰিলো গতিকে মোবাইলটো আপুনি জাহা তাহা ল'ৰা হাতত তুলি নিদিব সৰু বিশেষকৈ সৰু ল'ৰাক নাকান্দিবলৈ বিচাৰিলেই আপুনি কেতিয়াও নিদিব কাৰণ বহু ক্ষতি হয় যিবোৰ ক্ষতিৰ কথা চিকিৎসক নহয় আপুনি গুগলত সাৰ্চ কৰি পাব গতিকে আজি ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই